দুপৰীয়া অলপ খাই বৈ মানে ৰেষ্ট লওঁ সকলোৱে লয়। তেতিয়া কি হ'ল, হঠাৎ মোৰ ঘৰত আজি মোৰ মৰমৰ বাইদেউ এজনী আহিছে, যি বাইদেৱে মানে মোক কম্পিউটাৰ শিকাইছিলে ফাৰ্ষ্টতে, আৰু মালবাৰীৰ হয়। তেওঁ বৰ্তমান এখন স্কুলতো কৰি আছে, আৰু তেওঁ হঠাৎ আহিছে। ইমান দিন হ'ল আমাৰ ঘৰত অহা নাছিলে, ফোনত আছে বাৰু, আহিম বুলি কয়, সময়ৰ অভাৱ। আজি কিবা আহিছিলে, কিবা কামত ফেক্টৰী পোষ্টেলৰ কামত। আগতে ফোন কৰি আছিলে, মোক নাপালে, মই শুই আছিলোঁ। তাৰপিছত বাইদেউ ডাইৰেক্ট ঘৰত আহিলে, আৰু কি বনাই এনেকুৱা সময়ত, তেতিয়া মোক কথা কৰি অকণমান আটা এনেকৈ সিদ্ধ, আৰু মোক সহায় কৰিছে মোৰ সৰু ল'ৰা। টোপনি নগ'লে মানুহ সাৰ পাই গ'ল, আৰু সি কৈছে মা মই তোমাক লুচি বেলি দিম, আৰু সি কেনেকুৱা টেকনিকত বনাই আছে। মই দুখনমান বনাই লৈছোঁ, তাৰপিছত সি কৰি আছে, আৰু এনেকৈ সিহঁতক ব্যস্ত কৰি ৰাখিব লাগিব, নহ'লে কি কৰিব আৰু। গতিকে মোৰ বাজনীক আপোনালোকে দেখুৱাই আছে কোন আহিছে। এয়া মোৰ মৰমৰ বাইদেউজনী আহিছে, আৰু এই বাইদেউজনী মোৰ প্ৰথম শিক্ষক। মোক কম্পিউটাৰ শিকাইছিল বাইদেউজনী, আৰু বাইদেউৰ কাৰণে যি নহওক মই স্কুলত চাকৰিটোও পাইছিলোঁ, কিন্তু সময়ৰ গতিত সকলো হেৰাই গ'ল। যি নহওক আজি মোৰ ঘৰত বহুত দিনৰ মূৰত আহিছে, বহুত ভাল লাগিছে, আৰু নিজৰ গাঁৱৰ কিমান ভাল লগা মুহূৰ্ত এটা ন বাবু, হয়নে? ভণ্টিক লগ পাই ভাল লাগিল যথেষ্ট। তেওঁ মোৰ কাৰণে বহুত কিবাকিবি বনাই খোৱালে, আৰু খোৱাটোৱে ডাঙৰ কথা নহয়, যিটো তেওঁ মৰম দিছে, মানে মৰমখিনি লগত লৈ যাম আৰু আজীৱন সাঁচি ৰাখিম। যি সময়ত কম্পিউটাৰ দেখাই নাছিল মানুহে, সেই সময়তে মই এওঁলোকক কম্পিউটাৰ শিকাইছিলোঁ। সঁচাকৈ বাইদেউ আপোনাক মানিব লাগিব। সেই সময়ত কম্পিউটাৰ কি চিনিয়ে নাপাওঁ, এই বাইদেউৰ পৰাই মই কম্পিউটাৰৰ আছে, আৰু এতিয়া পাহৰা পৰা হৈ গ'ল, আৰু এতিয়া নতুনকৈ শিকিম আৰু বাইদেউ তাতে। ভণ্টিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, লগতে তেওঁৰ পৰিয়ালটো বহুত ভাল, আজীৱন সুখী হৈ থাকক, আৰু এনেকৈ আতিথ্য বহুতে নাপায়, সৌভাগ্য মোৰ আচলতে আজি বহুত। গতিকে বহুত বহুত ভাল লাগিল, ভণ্টি সদায় সুখী হৈ থাকক। আহিব বাইদেউ, আৰু আমাৰ ঘৰত নিশ্চয় নিশ্চয় আহিম।